ঈশ্বৰ আমাৰ লগত নিবাস কৰাৰ কাৰণে তেওঁ দেখি পায় বোলে কাৰণ আমাৰ চেহেৰাবিলাক ঈশ্বৰৰ নিচিনা বুলি কৈছে হালেলুয়া এই পৃথিৱীত অদ্ভুত প্ৰাণী আছে বহুত অদ্ভুত প্ৰাণী এই পৃথিৱীত দেখিবলৈ পাওঁ সেইবিলাক সকলো তেওঁৰে নিৰ্মিত আৰু সেইবিলাক তেওঁ বাক্যৰ নিৰ্মাণ কৰিছিলে এই পৃথিৱীখন তেওঁ বাক্যৰ নিৰ্মাণ কৰিছিলে কিন্তু মানৱ জাতিসকলে তেওঁ নিজ হাতেৰে তৈয়াৰ কৰিছে বুলি কৈছে হালেলুয়া তেওঁ নিজ হাতে নিৰ্মাণ কৰিছে আপোনাক মোক মাটিৰে সেই প্ৰথম মানৱটোৰ নাম কি আছিলে আদম আৰু আদমৰ লগৰীয়া হিচাপে এগৰাকী মহিলা নিৰ্মাণ কৰিছিলে যাৰ নাম আছিলে হাৱা আৰু দুইগৰাকী কি কৰিছিলে ঈশ্বৰে এডান বাগানত তেওঁলোকক ৰাখিছিলে আমাৰ ইয়াত নতুন আলহীও আহিছে সেইকাৰণে মই সৃষ্টি পাতনিটো অলপ টাচ কৰি দিছো হালেলুয়া আৰু তেওঁলোকক ঈশ্বৰে কি কৈছিলে হুকুম দিছিলে যে তোমালোকে এই গোটেই বাগানত থকা সকলো ফল মূল বিলাক তোমালোকে খাব পাৰিবা কিন্তু সেই বাগিচাৰ মাজত এজোপা গছ আছিলে জীৱন বৃক্ষৰ গছ বুলি আৰু সেই ফল হলি তোমালোকে নেখাবা বুলি মানা কৰিছিলে আৰু যিদিনাখন খাবা সেইদিনা অৱশ্যে তোমালোকে মৰিবা এনেকৈ তেওঁলোকক কি কৰিছিলে আদেশ দিছিলে কিন্তু শয়তানে কি কৰিলে তেওঁলোকক ফুচলালে কেনেকৈ ফুচলালে তেওঁলোকক হাৱাক শয়তান আহি পেলাই প্ৰথমে ফুচলালে যে এই ফলটো তোমালোকে কেলে নোখোৱা শয়তানে সুধিছে তেতিয়া হাৱাই কৈছে যাৰ সংগিনী হিচাপে নিৰ্মাণ কৰিছিলে ঈশ্বৰে আদমৰ সংগিনী হিচাপে সেই হাৱাই উত্তৰ দিলে প্ৰভুৱে আমাক মানা কৰিছে এই ফল খাবলৈ কিন্তু তেতিয়া শয়তানে কি ক'লে হেই তোমালোকে দৰাচলতে নাজানা প্ৰভুৱে কেলে তোমালোকক এই ফল খাবলৈ মানা কৰিছে জানানে তোমালোকে যদি খোৱা তেন্তে তেওঁৰ নিচিনাই হবা এইকাৰণে তোমালোকক খাবলৈ মানা কৰিছে সেইকাৰণে হাৱাই ক'লে ভাবিলে সঁচাকে নেকি কথাটো সঁচা নেকি বাৰে কোৱাৰ কাৰণে হাৱাই কৈ দিলে তাৰপিছত তেওঁ আদমকো খোৱালে মই খালো আৰু তুমি খোৱা কোনে শয়তানে হাপ ৰূপ লৈ পেলাই আহিছিল আৰু ক'লে আৰু তেওঁলোকক তেনেকেই ফুচলালে আৰু ফুচলাই মেলি কি কৰিলে সেই ফল খুৱাই দিলে অৰ্থাৎ ঈশ্বৰৰ বাক্য অমান্য কৰালে হালেলুয়া ঈশ্বৰৰ বাক্য লংঘন কৰালে আৰু লংঘন কৰাৰ কাৰণে ঈশ্বৰৰ কি হ'ল ক্ৰোধ আহিলে হেই আৰু তেওঁলোকে সেই ফল খাই পেলাই কি কৰি আছিলেগে লুকাই আছেগে আৰু তেওঁলোকে সেই অৱস্থা সেই সময়ত কোনো কাপোৰ কানি পৰিধান কৰা নাছিলে উলংগত আছিলে আৰু যেতিয়া সেই ফল খাই দিলে লগে লগে তেওঁলোকৰ চকু খুলি গ'ল তেওঁলোকৰ চকু খুলি খালে আৰু দেখিলে যে হয় মই উলংগত আছো মই কিহেৰে ডাকি মোৰ এই শৰীৰখন তেওঁলোকে বিচাৰি ফুৰিলে আৰু তেওঁলোকে বিচাৰি ফুৰি কি কৰিলে গছৰ বাকলি তেওঁলোকে কি কৰিলে ঢাকিলে তাৰপিছত ঈশ্বৰে আহি তেওঁলোকে মাত লগাইছে এই আদম হে হাৱা মোৰ সন্তান হ'ব তোমালোক ক'ত আছা তেওঁলোকে উত্তৰ দিলে প্ৰভু আমি ইয়াত লুকাই আছো কেলে তেওঁলোকে কপি কৈছে প্ৰভু ইয়াত লুকাই আছো তেতিয়া আদমে ক'লে সেই প্ৰভু তুমি মোৰ জীৱনত সংগিনী হিচাপে দিয়া সেই হাৱাই কি কৰিলে মোক সেই ফলটি খাবলৈ দিলে যিটো ফল খাবলৈ আপুনি মানা কৰিছিলে মোক খোৱালে তাই খোৱালে আৰু হাৱা খুদাত হাৱাই ক'লে সেই সাপটোৱে আহি মোক আপোনাৰ সেই মানা কৰা ফলটো খোৱালে তেওঁলোকে নিজৰ দোষ স্বীকাৰ নকৰিলে আৰু প্ৰভুৱে লগে লগে কি কৰে তেওঁলোকক খেদাই দিলে তোমালোকে ইয়াৰ পৰা ওলাই যোৱা কাৰণ তোমালোকক মই হুকুম দিছিলো তোমালোকে সেই হুকুম ব্ৰেক কৰিলা গতিকে যোৱা আজিৰ পৰা তোমালোকে যোৱা আৰু তেওঁলোকক কি কৰিলে অভিশাপ দিলে হে আদম তুমি এই নাৰীৰ কথা শুনি মোৰ বাক্য লংঘন কৰাৰ কাৰণে তুমি এতিয়া কষ্টৰে জীৱন যাপন কৰিব লাগিব তোমাৰ কপালৰ ঘাম মাটিত পেলাই তুমি উপাৰ্জন কৰি কি কৰিব লাগিব তোমাৰ ল'ৰা সন্তান তোমাৰ পৰিয়ালটিক তুমি পোহপাল দিব লাগিব আৰু হাৱাক কি কৰিলে হাৱা খাও দিলে যে হাৱা তুমি মোৰ এই সন্তানটিক তুমি পুচলোৱাৰ কাৰণে
তুমি কি কৰিব লাগিব অশেষ কষ্ট কৰি তুমি সন্তান জন্ম দিব লাগিব সন্তান প্ৰসৱ কৰিব লাগিব আৰু তোমালোকে কষ্টৰ মাজেৰে জীৱন যাপন কৰিব লাগিব এই সন্তান তোমালোকে বৰ কষ্টৰে তুলি তালি ডাঙৰ দীঘল কৰিব লাগিব তোমালোকক মই সুখত ৰাখিছিলো তোমালোকৰ পিতৃ স্বৰূপে মই সুখত ৰাখিছিলো কিন্তু তোমালোকে নামানিলা মোৰ বাক্য তোমালোকে লংঘন কৰিলা তাৰ কাৰণে তোমালোকক মই ইয়াৰ পৰা পঠিয়াইছো যোৱা এনেকে খেদি পঠিয়ালে তেওঁলোকক তাৰপিছত আকৌ ঈশ্বৰে চিন্তিত হ'লগে ঐ মোৰ ল'ৰা ছোৱালীবোৰক এই বাগানৰ পৰা মই খেদি পঠিয়ালো এতিয়া কি হ'ব অৰ্থাৎ এইবিলাক ঈশ্বৰৰ পৰা দূৰত গ'ল ঈশ্বৰৰ পৰা দূৰত যোৱাৰ কাৰণে ঈশ্বৰে চিন্তিত হৈছে কেনেকৈ মই তেওঁবিলাকক আকৌ মোৰ কাষলৈ আনিমগৈ হালেলুয়া এইকাৰণে ঈশ্বৰে কি কৰিলে তেওঁ মানৱ ৰূপ ধাৰণ কৰি ধৰালৈ আহিলে এই পৃথিৱীলৈ তেওঁ মানৱ ৰূপ ধাৰণ কৰি আহিলে আৰু তেওঁ মানুহৰ দ্বাৰা পতি পত্নীৰ দ্বাৰা এইবিলাকে কি কৰা নাই যত্ন লোৱা নাই এইবিলাক ঈশ্বৰক কি কৰিলে পবিত্ৰ আত্মাৰে যত্ন গ্ৰহণ কৰিছে এইকাৰণে মেৰী নামৰ এজনী ভাৰ্জিন এজনী আছিলে সেই ভাৰ্জিনজনৰ পেটত কি কৰিলে ঈশ্বৰে পবিত্ৰ আত্মাৰে কি হ'ল গৰ্ভ ধাৰণ কৰিলে আৰু সেই যীচু কি হ'ল এই পৃথিৱীত তেওঁ কি কৰিলে এই ক্ৰুচিফাই কৰাৰ পূৰ্বে এই পৃথিৱীত নানা ধৰণৰ তেওঁ অদ্ভুত কাৰ্য কৰি দেখুৱালে আৰু তেওঁ কৈ গ'ল যিবিলাকে মোক বিশ্বাস কৰে মোৰ দৰে তেওঁবিলাকে কাৰ্য কৰিব আৰু অথনিৰ হেৰিলৈ মই আকৌ উভতি আহিছো আৰু তেওঁ প্ৰমিছ কৰি গ'ল তোমালোকক মই সহায় কৰিবলৈ পঠিয়াই দিম সেয়া হ'ল তেওঁৰে আত্মা তেওঁৰ আত্মা হয় অৰ্থাৎ তেওঁৱে হয় গতিকে পবিত্ৰ আত্মা ঈশ্বৰৰ এচিষ্টেণ্ট নহয় তেওঁৱে হয় সেইজন ঈশ্বৰে আজি আত্মাৰূপে আপোনাৰ মোৰ অন্তৰ্নিবাস কৰে সেইজন ঈশ্বৰে আপোনাক মোক তেওঁ আত্মাৰূপে কি কৰি আছে আজি পৰিচালিত কৰি আছে আত্মাত থাকি তেওঁবিলাকে কি কৰিছে তেওঁ কি কৰিছে আমাৰ জীৱনত তেওঁ পৰিচালনা কৰি আছে গতিকে সেই আত্মাক আমাৰ খ্ৰীষ্টীয় জীৱনত প্ৰয়োজন আছে হালেলুয়া সেই আত্মাই কি কৰিবলৈ কৈছে সেই আত্মাই আমাৰ ভাল বেয়া সকলো কথা জনাই বুলি কৈছে হালেলুয়া হালেলুয়া সেই আত্মা যাৰ লগত আছে এই খ্ৰীষ্টৰ সন্তান বুলি কৈছে ৰোমান চেপ্টাৰ 8 verse 9 ত লিখা আছে আৰু 1 Corinthians 12 verse 3 কৈছে এই কৰন্থিয়া 12:3 কৈছে পবিত্ৰ আত্মা নহলে যীচুক প্ৰভু বুলি মাতিব নোৱাৰে গতিকে যীচুক প্ৰভু বুলি মাতিবৰ কাৰণেও ঈশ্বৰৰ সেই পবিত্ৰ আত্মাৰ প্ৰয়োজন আছে হালেলুয়া যীচুক ঈশ্বৰ বুলি বিশ্বাস কৰিবৰ কাৰণে সেই পবিত্ৰ আত্মাৰ প্ৰয়োজন আছে গতিকে যাৰ জীৱনত সেই পবিত্ৰ সত্য আত্মা আছে তেওঁ যীচুৰ সাক্ষ্য দিব পাৰে তেওঁ যে মহান ঈশ্বৰ হয় তেওঁ যে আমাক এদিন ধৰাৰ পৰা তেওঁ নিবলৈ আহিব সেই কথা তেওঁ ঘোষণা কৰিব পাৰে আৰু বিশ্বাসে তেওঁ অপেক্ষা কৰিব পাৰে হালেলুয়া গতিকে সেই সত্য আত্মা প্ৰত্যেকৰ জীৱনত প্ৰয়োজন আছে বুলি কৈছে হালেলুয়া সেই সত্য আত্মাৰ শক্তি প্ৰয়োজন আছে গতিকে যিদিনাখন সেই সত্য আত্মা তোমালোকৰ ওপৰত আহিব তোমালোকে শক্তি পাবা বুলি কৈছে হালেলুয়া গতিকে যেতিয়া পিতৰ সৈতে সেই সত্য আত্মা লাভ কৰিলে তেওঁলোকৰ জীৱন শৈলী পৰিৱৰ্তন হৈ গ'ল পূৰ্বতে তেওঁৰ জীৱন শৈলী কি আছিলে তেওঁ এজন মাছমৰীয়া হিচাপে তেওঁ জীৱন নিৰ্বাহ কৰিছিলে কিন্তু যেতিয়া সেই সত্য আত্মা ঈশ্বৰৰ প্ৰমিছ অনুসাৰে তেওঁলোকে অপেক্ষা কৰি তেওঁলোকে লাভ কৰিলে তেওঁলোকৰ জীৱন শৈলী পৰিৱৰ্তন হৈ গ'ল ট্ৰান্সফৰ্ম হৈ গ'ল হালেলুয়া তেওঁলোকে মহৎ কাৰ্য কৰিবলৈ আৰম্ভ কৰিলে আৰু সেইজন ব্যক্তি এজন মহান ৰূপত প্ৰতিষ্ঠিত হ'ল হালেলুয়া আৰু বহুত পণ্ডিতে তেওঁলোকৰ দেখি আচৰিত হৈছে সেই আনপৰ মানুহটোৱে কিমান ইমান মহান কথা তেওঁলোকে ক'ব পাৰিছে আমি পণ্ডিততকৈ তেওঁলোকে মহান হৈ গৈছে কেলে কাৰ যোগেদি এজন সুন্দৰ আমাৰ ব্যক্তিক তেওঁ কি কৰিছে পিতৰ যাকোবে এদিন কি কৰিলে নামঘৰত প্ৰাৰ্থনা কৰি থাকোঁতে প্ৰৱেশ কৰে আৰু সেই সময়ত সেই সুন্দৰ মানুহজন যিজন জন্মৰে পৰা খোৱা আছিলে সেইজন ব্যক্তিক তেওঁ কি কৰিলে তুলিলে হালেলুয়া কাৰ শক্তিৰ যোগেদি পবিত্ৰ আত্মা শক্তিৰ যোগেদি প্ৰেইজ দ্য লৰ্ড গতিকে আমাৰ জীৱনত সেই শক্তি প্ৰয়োজন আছে হালেলুয়া সেই শক্তি কেৱল সুস্থতাৰ কাৰণে নহয় সেই শক্তি সকলোৰ বাবে প্ৰয়োজন আছে কোন কোন ল'ৰা-ছোৱালীবিলাকৰ কাৰণে শক্তি প্ৰয়োজন আছে ডেকা গাভৰু বৃদ্ধ বৃদ্ধা সকলো বয়সৰ ব্যক্তিৰ প্ৰয়োজন আছে হালেলুয়া কিয়নো সেই শক্তি কি কৰে সেই পবিত্ৰ আত্মাই শিক্ষক হিচাপে
কাম কৰে বুলি কৈছে এজন শিক্ষক হিচাপে সেই পবিত্ৰ আত্মাই কাম কৰে এইকাৰণে মন দি শুনক আমাৰ যিমান ষ্টুডেণ্ট বিলাক আছে বিলাকে শুনি লওক যে সেই পবিত্ৰ আত্মা আপোনাক প্ৰয়োজন আছে গতিকে সেই শিক্ষক হিচাপে কাম কৰা সেই পবিত্ৰ আত্মাই আপোনাক শিকাই লৈ যাব আৰু আপুনি স্কুলত বা কলেজত আছে স্কুলত বা কলেজত পঢ়ি যি অধ্যয়নৰত এজন ছাত্ৰ হিচাপে আপুনি আছে হয়তো স্কুলৰ শিক্ষাই আপোনাৰ জীৱন ইমান মজবুত কৰি আছে কিন্তু হয়তো সাফিচিয়েন্ট নহব পাৰে সেই শিক্ষাই কিন্তু যিজন সেই সত্য আত্মা আপোনাক শিকাই লৈ যাব সেই সত্য আত্মাই আপোনাক বহু স্থানলৈ নিব পাৰে হালেলুয়া সেই সত্য আত্মা আমাৰ প্ৰত্যেকৰ জীৱনত প্ৰয়োজন আছে আজি সেই সত্য আত্মা আমি লাভ কৰিব গৈছে হালেলুয়া এই মুহূৰ্তে মই এজন ব্যক্তিৰ কথা উদাহৰণ আপোনালোকৰ মাজত মই শ্বেয়াৰ কৰিবলৈ বিচাৰিছো আমাৰ এই ভাৰতবৰ্ষৰ এজন মহান ব্যক্তি প্ৰভুৰ দাস যাৰ নাম ডক্টৰ পল দিনাকৰণ আপোনালোক জানে চাগে ইয়াত প্ৰায় ভাগ লোকে ইয়াত জানে পল দিনাকৰণৰ বিষয়ে পল দিনাকৰণ এনে এজন ব্যক্তি আছিলে বুলি কৈছে যেতিয়া তেওঁ দেখা কালত তেওঁ কলেজত আছিলে পঢ়াত তেওঁ ভাল নাছিল বুলি কৈছে এটা এক্সামত তেওঁ 5টা সাবজেক্ট নে কিমান এনেকে ফেল কৰিছিলে তেওঁৰ জীৱন ফেইলাৰ লাইফ আছিলে কিন্তু সেইজন ব্যক্তিক এদিন ঈশ্বৰৰ পবিত্ৰ আত্মাই তেওঁ যিদিনাখন তেওঁ পবিত্ৰ আত্মাক লগ পালে সেইদিনাখনৰ পৰা তেওঁৰ জীৱন বদলি হৈ গ'ল তেওঁ মহান ব্যক্তি ৰূপে তেওঁ প্ৰতিষ্ঠিত কৰিলে তেওঁ কেতিয়া লাভ কৰিলে সেই শক্তি এনেকুৱা এখন সভাত তেওঁ উপস্থিত আছিলে বুলি কৈছে আৰু স্পিকাৰে প্ৰিচিং কৰিছিলে আৰু তেওঁ চুকত আছিলে বুলি কৈছে আৰু তেওঁ চুকৰ পৰা সেই ঈশ্বৰৰ বাক্য তেওঁ শুনি আছিলে আৰু ঈশ্বৰৰ পবিত্ৰ আত্মাই তেওঁৰ জীৱনলৈ আহিলে ঈশ্বৰৰ বাক্য শুনাৰ যোগেদি কি আহে আমাৰ জীৱনলৈ ঈশ্বৰৰ শক্তি আহে ঈশ্বৰৰ বাক্যৰ যোগেদি কি আহে আমাৰ জীৱনলৈ হিলিং আহে হিলিং মানে সুস্থতা আহে আত্মিক সুস্থতা হ'ব পাৰে আপোনাৰ শাৰীৰিক সুস্থতা হ'ব পাৰে in every side আপনি সুস্থতা লাভ কৰিব পাৰে হালেলুয়া আপনি পঢ়াত ভাল নহয় এতিয়া নহব পাৰে কিন্তু যেতিয়া এই হয়তো আত্মা আপনি লাভ কৰিব পঢ়া শুনা ভাল হ'বলৈ আৰম্ভ কৰিব আপনি এতিয়া দুখত আছে আপনি এটা সমস্যাত আছে আপনি এতিয়া বেমাৰী ৰূপে আপনি এজন পৰিচিত হালেলুয়া কিন্তু আপোনাক নিৰোগী বনাব পাৰে ঈশ্বৰে সেইজন পবিত্ৰ আত্মা আপোনাক কি কৰিব পাৰে এজন মেধা ছাত্ৰ হিচাপে তেওঁ প্ৰতিষ্ঠা কৰিব পাৰে সেইজন ব্যক্তি আপোনাক এজন অফিচাৰলৈ ভাল ৰেংকলৈ আপোনাক তেওঁ উঠাব পাৰে হালেলুয়া সেই আত্মা এতিয়া আমি পাবলৈ গৈ আছো আপোনাৰ সকলোৱে সাজু হওক সেই সত্য আত্মা এতিয়া আমি লাভ কৰিবলৈ গৈছো সেই পাৱাৰ এতিয়া আমি পাবলৈ গৈ আছো কি আপোনালোক সেই আত্মাৰ প্ৰয়োজন আছেনে সেই শক্তি আপোনালোকৰ প্ৰয়োজন আছেনে নাই হাত ভাঙিব হালেলুয়া প্ৰেজ দ্য লৰ্ড সেই শক্তি প্ৰয়োজন আছে হয় আপুনি এগৰাকী গৃহিণী হ'ব পাৰে মেবি আপুনি হাউচৱাইফ বাট সেই আত্মাই আপোনাক বহুত উচ্চ ৰেংকত উঠাব পাৰে হয় আপুনি এজন লেবাৰ হ'ব পাৰে শ্ৰমিক হ'ব পাৰে কিন্তু সেই আত্মা ঈশ্বৰ আত্মাই আপোনাক তুলিব পাৰে আপোনাৰ জীৱন শৈলী লাইফষ্টাইল ট্ৰান্সফৰ্ম কৰিব পাৰে হালেলুয়া হালেলুয়া প্ৰেজ দ্য লৰ্ড গতিকে ইয়াত যিমান কোন ল'ৰা-ছোৱালীবিলাক আছে যিমান আমাৰ ডেকা গাভৰুবিলাক আছে আজি আপুনি সিদ্ধান্ত লওক প্ৰভু মোক লাগে সেই আত্মা প্ৰয়োজন আছে মোৰ জীৱনটো প্ৰভু যীশু তুমি মোক ভাল দিশলৈ নিয়া আৰু জন চেপ্টাৰ লিখা আছে 14:26 পদত এনেকুৱা আছে সেই হয়তো আত্মাই কি কয় বুলি কৈছে ভাল কি বেয়া সকলো তেওঁ জনাই বুলি কৈছে পাপৰ বিষয়ে ধাৰ্মিকতাৰ বিষয়ে তেওঁ জনাব বুলি কৈছে যেতিয়া আহিব আমাৰ ওপৰলৈ তেওঁ সকলো কথা জনাই দিব আপুনি কোন দিশে যাব লাগে আপুনি কি কাম কৰিলে জীৱনত সাকসেস হ'ব এই সকলো তেওঁ জানে তেওঁ অন্তৰ্যামী ঈশ্বৰ হালেলুয়া আমি কালিৰ বিষয়ে নাজানো কালিৰ বিষয়ে কোনে ইয়াত গম নাপায় কিন্তু সেই সত্য আত্মা যেতিয়া আহিব আপোনাক ভৱিষ্যতৰ বিষয়ে জনাব হালেলুয়া প্ৰফেট
প্ৰফেট বিলাকৰ যোগেদি ঈশ্বৰে কথা কয় অকল প্ৰফেটৰ দ্বাৰাই নহয় পূৰ্বতে ঈশ্বৰে নবী বিলাকৰ দ্বাৰা কথা কৈছিলে কিন্তু বৰ্তমান এই নতুন নিয়মত যে প্ৰত্যেক ব্যক্তিৰ অন্তৰত কথা কয় প্ৰত্যেকৰ জীৱনত কথা পাতে তেওঁ যদি আপুনি তেওঁক চান্স দিয়ে আপোনাৰ অন্তৰত যদি ঠাই দিয়ে আপুনি যদি তেওঁৰ লগত কথা পাতিবলৈ মন হলে তেওঁ কথা পাতে হালেলুয়া কি আপুনি ঈশ্বৰৰ লগত কথা পাতিবলৈ মন আছেনে হালেলুয়া কিন্তু আমি তেওঁক সময় দিব লাগিব আমি কনভাৰসেশন কৰিব পাৰো আমি কেনেকৈ প্ৰাৰ্থনা কৰো জাস্ট মোৰ যি ক'বলগীয়া আছে সেইটো মই কৈ দিওঁ কিন্তু কনভাৰসেশন তেনেকুৱা নহয় প্ৰেয়াৰ কি হয় কনভাৰসেশন হয় কমিউনিকেশন হয় হালেলুয়া এজন ব্যক্তিয়ে অকলে তেওঁ কনভাৰসেশন কৰিব নোৱাৰে দুইটা পক্ষ লাগিব এটাই শুনিব আনজনে ক'ব হালেলুয়া গতিকে প্ৰভু যেতিয়া আমি কথা কওঁ প্ৰভুৱে শুনে আৰু যেতিয়া যিচুৱে কথা প্ৰভুৱে যেতিয়া কথা ক'ব আপুনি শুনিব লাগিব আৰু যিমান আমি বকিলেও সেইটোৱে আমাৰ জীৱন পৰিৱৰ্তন কৰাব নোৱাৰে কিন্তু ঈশ্বৰে যেতিয়া কথা ক'ব এটা ৱৰ্ডে তেওঁ আমাৰ গোটেই জীৱন শৈলীতে পৰিৱৰ্তন কৰিব পাৰে হালেলুয়া গতিকে ঈশ্বৰে যদি এতিয়া আপোনাৰ জীৱনত যদি কথা কয় সেই কথাই আপোনাৰ জীৱন ট্ৰান্সফৰ্ম কৰাব হালেলুয়া প্ৰেইজ দ্য লৰ্ড হালেলুয়া গতিকে যাকে ভক্তি প্ৰয়োজন আছে তেওঁ আজি লৈ যাব পাৰে যোনে আগ্ৰহী ব্যক্তিক ঈশ্বৰে দান কৰে বাই ফৰ্চ নকৰে আপুনি ল'বই লাগে বুলি তেওঁ নহয় কাৰণ সেই ভক্তি কাৰ বাবে প্ৰয়োজন আছে আমাৰ বাবে তেওঁৰ বাবে নহয় হালেলুয়া তেওঁৰ বাবে নহয় আমাৰ বাবে প্ৰয়োজন আছে ঈশ্বৰে সেই শক্তি আমাৰ জীৱনত কাম কৰিবৰ কাৰণে আপুনি এজন ভাল মানুহ হ'বৰ কাৰণে আপুনি এজন চৰিত্ৰবান ব্যক্তি হ'বৰ কাৰণে আপুনি এই দেশৰ নাগৰিক ভাল এজন নাগৰিক হ'বৰ কাৰণে এই এলেকাটো আপুনি পৰিৱৰ্তন কৰিবৰ কাৰণে এজন ভাল ব্যক্তি আপোনাক ঈশ্বৰে বনাব পাৰে দেই হালেলুয়া প্ৰেইজ দ্য লৰ্ড আপোনাক এজন ভাল মা তেওঁ বনাব পাৰে আপোনাক ভাল এজন পিতৃ তেওঁ বনাব পাৰে হালেলুয়া আদৰ্শৱান ব্যক্তি হিচাপে আপোনাক ঈশ্বৰে প্ৰতিষ্ঠিত কৰিব পাৰে হালেলুয়া গতিকে সেই ভক্তি আমাৰ জীৱনত প্ৰয়োজন আছে প্ৰিয় ভাই ভনীসকল মোৰ প্ৰিয় পিতৃ মাতৃসকল আজি আমাৰ যুৱ প্ৰজন্মই বেয়া দিশলৈ গতি কৰি আছে আৰু ঈশ্বৰে কান্দি আছে সেই যুৱ প্ৰজন্মক মই কেনেকৈ ঘূৰাই আনিম হালেলুয়া আজি মা দেউতাৰ কথা নামানি তেওঁলোকে ধন সম্পত্তি তেওঁলোকে অপব্যয় কৰি আছে হালেলুয়া গতিকে প্ৰভুৱে আজি কান্দি আছে তেওঁ আমাৰ খ্ৰীষ্টীয় সন্তান বিলাকক অকল তেওঁ খ্ৰীষ্টীয় সন্তানকে নহয় গোটেই মানৱ জাতি তেওঁৰ সৃষ্ট ঈশ্বৰৰ সন্তান হয় গতিকে সকলোৰ কাৰণে তেওঁ কান্দি আছে হালেলুয়া প্ৰেইজ দ্য লৰ্ড আজি এই যুৱ প্ৰজন্মৰ যি প্ৰৱণতা বাঢ়ি গৈ আছে সেইটো কেৱল প্ৰভুৰ শক্তিয়ে নিবাৰণ কৰিব পাৰে দেই হালেলুয়া হয় আপোনাৰ ল'ৰাই আপোনাক আমনি কৰি আছে ঘৰত অশান্তি দি আছে সেই শক্তি প্ৰভুৰ লগত আছে যদি আপুনি সেই অপশক্তি যদি দূৰ কৰাব বিচাৰে আজি বহুত ধনৱন্ত লোকবিলাক আছে কিন্তু তেওঁলোকৰ শান্তি নাই জীৱনত কাৰণ নিজৰ সতি সন্তান বিলাকে কি কৰিছে মান সন্মান শেষ কৰি দিছে পিতৃ মাতৃৰ জীৱন নাশ কৰি দিছে সমাজৰ আগত তেওঁলোকে কথা ক'ব নোৱাৰা হৈছে এজন নেতা নেত্ৰী হিচাপে তেওঁলোক সমাজৰ ভাল নেতা নেত্ৰী হয় কিন্তু মাক দেউতাকৰ হাক বচন মানি নচলাৰ কাৰণে তেওঁলোকে নিজকে সমাজৰ আগত পৰিচয় দিবলৈ লাজ কৰিছে গতিকে সেই অপশক্তি কোনে দূৰ কৰিব পাৰে পবিত্ৰ আত্মাৰ শক্তি দূৰ কৰিব পাৰে সেই ঈশ্বৰৰ শক্তিয়ে নাশ কৰিব পাৰে সেই অপশক্তিবিলাক হালেলুয়া কেঞ্চাৰতকৈ মাৰাত্মক সেই ৰূপবিলাকক ঈশ্বৰৰ শক্তিয়ে কি কৰিব পাৰে সুস্থ দিব পাৰে দেই যাৰ জীৱন আজি অশান্তি আছে সেই অশান্তিৰ অন্তৰ্দৃশ্যে শান্তি প্ৰদান কৰিব পাৰে যাৰ ঘৰ আজি দুখত আছে সেই দুখত থকা পৰিয়ালটোক ঈশ্বৰ উদ্ধাৰ কৰিব পাৰে দেই
হালেলুয়া গতিকে পবিত্ৰ আত্মাই কৈ আছে যুৱ প্ৰজন্মৰ যোগেদি এই অসমত ঈশ্বৰ মহান কাম কৰিবলৈ কৈ আছে ঈশ্বৰৰ আত্মাই মই এতিয়া কৈ আছে দেই ৰাখাবায়ান্দা ৰসাখা হালেলুয়া ৰসাখা Thank you, Jesus. Thank you, Holy Spirit. Hallelujah. Rasakaba. Aru se pavitra atma koise de. E shabhastali upasthito. Rikhama resiri. Tei karjor karone basoni kora ishor santanu ase boli koise de. Tei karjo koribo karone tei mota hoise. Rikhama hallelujah. গতিকে আজি আমি বুজি পালো প্ৰত্যেকৰ জীৱনতে এই শক্তি প্ৰয়োজন আছে কাৰণ সেই শক্তি কি কৰে আমাক হেল্প কৰিব সকলো বেয়া পৰিস্থিতিত তেওঁ থিয় হ'ব আপোনাৰ লগত হয়তো আপোনাৰ পিতৃ মাতৃয়ে দুখৰ সময়ত আপোনাৰ লগত নাথাকিব পাৰে কিন্তু সেই শক্তি সদায় আপোনাৰ লগত থাকিব সেই পবিত্ৰ আত্মাই সকলো মুহূৰ্তত আপোনাক পৰামৰ্শ দিব বুলি কৈছে কিয়নো মন্ত্ৰণাদায়ক আত্মা বুলি কৈছে মন্ত্ৰণাদায়ক আত্মাই আপোনাক মন্ত্ৰণা দিব কোন দিশে গ'লে আপোনাৰ জীৱন ভাল হ'ব কি কাম কৰিলে আপোনাৰ জীৱন উন্নতি হ'ব হালেলুয়া গতিকে সেই আত্মাই আজি কথা কৈ আছে গতিকে যাক আজি বিচাৰিব অন্তৰ খুলি দিব সেই আত্মাই আপোনাৰ জীৱনত কাম কৰিব যিবিলাক এতিয়া ৰোগগ্ৰস্ত হৈ আছে ইয়াত আহিছে সেই ৰোগীসকল যদি বিশ্বাস কৰে ঈশ্বৰ তেওঁৰ অন্তৰত প্ৰৱেশ কৰিব দেই আৰু তেওঁ কাম কৰিব শাম নম্বৰ লিখা আছে 21:7 লিখা আছে তেওঁ নিজ বাইক পঠিয়াই সুস্থ কৰিবলৈ গৈছে এজন ব্যক্তিৰ সুস্থতা কেনেকৈ হয় কেনেকৈ হ'ব পাৰে হালেলুয়া ঈশ্বৰ শক্তি কৰিব পাৰে Praise the Lord. যদি বিশ্বাস কৰে সেই জীৱাইক আপোনাৰ অন্তৰত প্ৰৱেশ কৰিব আৰু য'ত ৰোগ আছে সেই ৰোগটো নাশ কৰে গতিকে সেই সুস্থতা কেৱল বেমাৰৰ সুস্থতা নহয় মনৰ সুস্থতা ফাৰ্ষ্ট অফ অল আমাক লাগে কি মনৰ সুস্থতা প্ৰয়োজন আছে প্ৰথম সুস্থতা ক'ৰ পৰা আৰম্ভ হ'ব লাগে অন্তৰৰ পৰা কাৰণ আমাৰ এই অন্তৰখনৰ পৰা জীৱন উৎপন্ন হয় বুলি কৈছে বাইবেলত কৈছে ৰক্ষা কৰিবলগীয়া সকলো বস্তুতকৈ তোমাৰ হৃদয় অধিক যত্নে ৰক্ষা কৰা কিয়নো তাৰে পৰাই জীৱন উৎপন্ন হৈ গৈছে গতিকে আপোনাৰ জীৱন ক'ৰ পৰা উৎপন্ন হ'ব আপোনাৰ অন্তৰৰ পৰা গতিকে আজি আমাৰ ল'ৰা ছোৱালীবিলাক কেলে বেয়া দিশলৈ গৈ আছে প্ৰথমে তেওঁলোকৰ বীজ ক'ৰ পৰা হৈছে অন্তৰৰ পৰা হৈছে Hallelujah. Praise the Lord. যিমান আমাৰ দেশত বা এই পৃথিৱীত যিমান টেকনলজিয়ে আগবাঢ়ি গৈ আছে সিমানেই এক চাইডৰ পৰা আমাৰ যুৱ প্ৰজন্ম বেয়া দিশলৈ গৈ আছে গতিকে ঈশ্বৰ শক্তিৰ যোগেদি এই সকলো নিবাৰণ কৰিব পাৰে বাইবেলত কৈছে দেখা মানুহে কিহে নিজ পথ শুদ্ধ কৰিব ঈশ্বৰৰ বাক্যত মনোযোগ দিয়াৰ দ্বাৰা কৰিব পাৰে বুলি কৈছে হালেলুয়া প্ৰেইজ দ্য লৰ্ড হালেলুয়া গতিকে সেই আত্মাৰ প্ৰয়োজন আছে সেই বাক্য কোন হয় ঈশ্বৰৰে আত্মা আৰু যে বাক্য আছে বাক্য ঈশ্বৰৰ আছে বাক্য স্বয়ং ঈশ্বৰ গতিকে বাক্য হৈছে ঈশ্বৰ গতিকে যোনে যিজন ব্যক্তিয়ে সেই বাক্যত বিশ্বাস কৰে মনোযোগ দিয়ে সেইজন ব্যক্তিয়ে নিজৰ জীৱন দমন কৰি ৰাখিব পাৰে সেইজন ব্যক্তিয়ে কি কৰিব পাৰে তেওঁৰ জীৱন গঢ়িব পাৰে হালেলুয়া ৰসাখাবা থ্যাংক ইউ জিজাস তোমাৰ উপস্থিতিৰ বাবে ধন্যবাদ দিছোঁ ঈশ্বৰৰ উপস্থিতি আহিছে আমি সকলো থিয় হ'ম থ্যাংক ইউ লৰ্ড तेरी महिमा के लिए परमेश्वर मैं स्वागत करता हूँ लॉर्ड आज हर एक के जीवन में तो काम करे पवित्र आत्मा हर एक को आज छू ले पवित्र आत्मा हालेलुया